নমস্কাৰ সকলোকে পুনৰবাৰ আসাম জিকে বিদ্যাপীঠৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেল দেখি চাগে গমেই পাইছে যোৱা যিমানখিনি পৰীক্ষা হৈ গৈছে এডিআৰই আসাম পুলিচ এছআই তো তাত আহা অকল জিঅ'গ্ৰাফিৰ প্ৰশ্নখিনি লৈ আহিছোঁ এটা ভিডিঅ'ত। টোটেল 6 বছৰৰ প্ৰশ্ন আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো শেষত কমেণ্ট কৰি জনাই দিব। বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু প্ৰত্যেকটো ভিডিঅ'ৰ শেষতে এনেকৈ মই লিখি দিছোঁ কোনটো প্ৰশ্ন কোনটো পৰীক্ষাত আহিছিল, কিমান চনত আহিছিল। তো আপোনালোকে সেইটো দেখি গম পাব যে কোনটো পৰীক্ষাত আহিছিলে। তো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো প্ৰশ্ন। নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? ইয়াত স্পৰ্শ কৰাৰ কথা কৈছে। তো এইটো মনত ৰাখিবলৈ এটা শ্বৰ্ট ট্ৰিক্স আছে, সেইটো হৈছে B²। অসমে দুখন দেশৰ লগত নিজৰ আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে বা স্পৰ্শ কৰে, সেইটো হৈছে B²। B² মানে হৈছে দুটা বি বুজায় B² মানে। এটা বি মানে বাংলাদেশ, এটা বি মানে ভূটান। তো কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, বাংলাদেশ আৰু ভূটান। বাংলাদেশ আৰু ভূটানৰ লগতে অসমে নিজৰ আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে বা শ্বেয়াৰ কৰে। নেক্সট প্ৰশ্নটো চাওঁ। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? অপশ্যন চাৰিটা চাব। অপশ্যন চাৰিটাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, গুজৰাট। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন হৈছে গুজৰাট। এইটো 2024 চনত আহিছিলে। আৰু আপোনালোকে শুনি পেলাই আচৰিত হ'ব, যিটো মানে এডিআৰই থাৰ্ড গ্ৰেড 2024 হৈ গৈছে, তাত 14টা প্ৰশ্ন আহিছে অকল জিঅ'গ্ৰাফিৰ পৰা। তো আপোনালোকে নিজে গম পাব পাৰিব বা নিজে বুজি পাই আছে যে জিঅ'গ্ৰাফিটো কিমান ইম্পৰ্টেণ্ট হয়। আমি স্কিপ কৰিলে একদম নহ'ব। জিঅ'গ্ৰাফি স্কিপ কৰা মানে এডিআৰই স্কিপ কৰা, চিম্পল কথা। তো আমি জিঅ'গ্ৰাফিটো ভালকৈ পঢ়িব লাগিব, কাৰণ এখন পেপাৰতে 14টা প্ৰশ্ন আহিছে। 14 মাৰ্কছ অকল জিঅ'গ্ৰাফিৰ পৰাই আহিছে। আপুনি ইমেজিন কৰিব পাৰেনে জিকেৰ 14টা প্ৰশ্ন অকল জিঅ'গ্ৰাফিৰ পৰা আহিছে। নেক্সট প্ৰশ্নটো চাওঁ আমি। 3 নম্বৰ প্ৰশ্নটো, নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয় সেইটো সুধিছে। তো অপশ্যন চাৰিটা চাব। অপশ্যন চাৰিটাৰ পৰা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, আনামুদি। আনামুদি হৈছে এইটো আমাৰ ৱেষ্টাৰ্ণ ঘাটত আছে এইটো। তো এইটো হিমালয়ৰ পাৰ্ট নহয়, ৱেষ্টাৰ্ণ ঘাটত যিহেতু আছে। তো অপশ্যন চিটো হৈ যাব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চাওঁ। কোন মহাদেশৰ সমীপত সাগৰৰ বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ সমীপতে বা কাষতেই সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত। নেক্সট প্ৰশ্নটো চাওঁ। নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? তো অপশ্যন চাৰিটা চাব। অপশ্যন চাৰিটাৰ পৰা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, এণ্ডিছ। যিটো এণ্ডিছ পৰ্বতমালা আছে সেইটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা, মানে দক্ষিণ আমেৰিকাত মহাদেশত অৱস্থিত। কিন্তু বাকীকেইটা দক্ষিণ আমেৰিকাত নাই, বেলেগত আছে। মই বেছি সময় নলওঁ, মই প্ৰশ্নটো পঢ়ি যাম আৰু এনচাৰ দি যাম। বেছিকৈ ডিফাইন কৰি নাথাকোঁ আৰু এক্সট্ৰা ইনফৰমেশ্যন বেছি নিদিওঁ, যিটো প্ৰশ্ন বহুত আছে। তো বেছি সময় লাগি যাব, ভিডিঅ'টো বেছি দীঘল হৈ যাব, সেইকাৰণে মই খালি এনচাৰটো দিবলৈ চেষ্টা কৰিম। নেক্সট প্ৰশ্নটো চাওঁ। সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয়? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, চুনামি। এইটো 2024 চনতে আহিছিলে, একেখন পেপাৰতে। তো সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা ঢৌটোক আমি চুনামি বুলি কওঁ। নেক্সট প্ৰশ্ন। বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? এগেইন এইটো ছেইম ইয়াৰতে আহিছিলে। তো বেৰিং প্ৰণালীয়ে কাক ছেপাৰেট কৰে বা কাক পৃথক কৰে? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। আলাস্কা আৰু ৰাছিয়াক ছেপাৰেট কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত আছে আলাস্কা, তো আলাস্কা আৰু ৰাছিয়াক ছেপাৰেট কৰে বেৰিং প্ৰণালীয়ে বা বেৰিং ষ্টেটে। নেক্সট প্ৰশ্ন। নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত? তো 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, বৰাইল পৰ্বতমালা। বৰাইল পৰ্বতমালা আমাৰ উত্তৰ পূব ভাৰতত অৱস্থিত, মানে আমাৰ অসমতে অৱস্থিত। তো অভিয়াছলি নৰ্থ ইষ্টতে হ'ব। নেক্সট প্ৰশ্ন। নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? কোনটো অশুদ্ধ সেইটো সুধিছে। এইটো ছেইম ইয়াৰতে আহিছিলে। তো যদি আপোনালোকে অপশ্যন এটো চাই, লাক্ষাদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য, এইটো কাৰেক্ট হয়। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য, অপশ্যন চিটো কাৰেক্ট হয়। পুডুচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য, অপশ্যন ডিটো কাৰেক্ট হয়। কিন্তু যিটো অপশ্যন বিত দিয়া আছে, মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য, সেইটো ভুল হয়। কিয়? কাৰণ মালদ্বীপ এটা ছেপাৰেট কাণ্ট্ৰি হয়, এটা বেলেগ দেশ হয়। তো এইটো ভাৰতৰ কেনেকৈ কেন্দ্ৰীয় শাসিত ৰাজ্য হ'ব? তো অপশ্যন বিটো হৈ যাব কাৰেক্ট এনচাৰ, যিহেতু আমাক অশুদ্ধটো সুধিছে। নেক্সট প্ৰশ্ন। কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা, মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? এইটো ছেইম ইয়াৰত আহিছিলে। তো কোনখন মহাদেশৰ মাজেৰে গৈছে বিষুৱ ৰেখা মানে ইকুৱেটৰ, মকৰক্ৰান্তি ৰেখা মানে ট্ৰপিক অফ কেপ্ৰিকন, আৰু কৰ্কটক্ৰান্তি ৰেখা মানে হৈছে ট্ৰপিক অফ কেঞ্চাৰ। তো তিনিটা ৰেখা কোনখন মহাদেশৰ মাজেৰে পাৰ হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, আফ্ৰিকা। আফ্ৰিকা মহাদেশৰ মাজেৰে, অকল আফ্ৰিকাৰ মাজেদি গৈছে, বাকী কোনো মহাদেশৰ মাজেৰে যোৱা নাই। এই তিনিটা ৰেখাই
তিনিটা ৰেখাই এটা মহাদেশৰ মাজেৰে পাৰ হৈছে, সেইটো হৈছে আফ্ৰিকা মহাদেশ। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য মানে আইলেণ্ড? তো অপশ্যন কেইটা চাব, অপশ্যন কেইটাৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি হাৱাই। যিটো হাৱাই আইলেণ্ড আছে সেইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধীনত আছে বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা দ্বীপ ৰাজ্য। বাকী মাডাগাস্কাৰ নহয়, এইটো বেলেগ হয়, ছেপাৰেট কাণ্ট্ৰি হয়। কেনেডি আইচলেণ্ড নহয়, গ্ৰীণলেণ্ডটো আৰু নহয়। নেক্সট প্ৰশ্ন, ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু ভাস্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক কোৱা হয়। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব, এইটো 24 আহিছিলে, অপশ্যন এ উষ্ণ প্ৰচৱন। ইয়াক উষ্ণ প্ৰচৱন বুলি কোৱা হয়। ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু ভাস্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক আমি উষ্ণ প্ৰচৱন বুলি কওঁ। আগ্নেয়গিৰি নহয়, কিন্তু আগ্নেয়গিৰিটো লাভা ওলাই আহে, ইয়াত লাভাৰ কথা কোৱা নাই, ইয়াত গৰম পানী আৰু ভাস্প বুলি কৈছে। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনখন দেশৰ সাগৰীয় উপকূল নাই? কোনখন দেশৰ সাগৰীয় উপকূল নাই সুধিছে। তো চীনৰ আছে, ম্যানমাৰৰ আছে, ইৰাণৰতো আছে ষ্টেট অফ হৰমুজ। আমি যদি ভালকৈ চাইছোঁ, যদি আপোনালোকে ভালকৈ চাইছে, কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিছে, তো যুদ্ধ চলি আছে, ষ্টেট অফ হৰমুজ লৈ বহুতখিনি প্ৰব্লেম চলি আছে, যিটো আমাৰ ট্ৰেড হয় ইফালে। তো অপশ্যনটো হৈ যাব বি আফগানিস্তান, কাৰেক্ট এনচাৰ। আফগানিস্তানৰ কোনো সাগৰীয় উপকূল নাই, চাৰিওফালৰ পৰা লেণ্ড মাছ, এনেকৈ চাৰিওফালে মাটি, মাজতে আফগানিস্তানখন আছে। নেক্সট প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ? পৃথিৱীৰ বৃহত্তম দ্বীপ কি হয়? গ্ৰীণলেণ্ড। যদি নদী দ্বীপ কয় তেতিয়াহ'লে মাজুলী হ'ব, কিন্তু সাগৰীয় দ্বীপ বা সাগৰীয় দ্বীপ হ'লে হ'ব গ্ৰীণলেণ্ড। আৰু সেইটো কোনখন দেশৰ অন্তৰ্গত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ডেনমাৰ্ক। ডেনমাৰ্কৰ অন্তৰ্গত, এইটো মনত ৰাখিব, গ্ৰীণলেণ্ডটো ডেনমাৰ্কৰ অন্তৰ্গত হয়। তো এইখিনিলৈকে 2024 চনত ADR থাৰ্ড গ্ৰেডত আহিছিলে। আৰু এই 14টা প্ৰশ্ন, আমি এতিয়ালৈকে 14টা প্ৰশ্ন চালোঁ, অকল এখন পেপাৰত আহিছে, সেইটো মনত ৰাখিব। জিঅ'গ্ৰাফী স্কিপ কৰা মানে ADR স্কিপ কৰা। নেক্সট প্ৰশ্ন চাওঁ, এইটো ADR থাৰ্ড গ্ৰেড 2022 চনত আহিছিলে। উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা। সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালাই উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমভূমি আৰু দক্ষিণ ভাৰতত স্থিত দাক্ষিণাত্য মালভূমিক পৃথক কৰিছে, দুটাক ছেপাৰেট কৰিছে এনেকৈ। নেক্সট প্ৰশ্ন, নিম্নলিখিত নদীসমূহ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? হিমালয়ৰ পৰা নহয় সুধিছে, কাষৰে চনটো চাব। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4টাৰ পৰা অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনচাৰ, নৰ্মদা। কাৰণ হিমালয়ৰ পৰা উৎপত্তি হৈছে, গংগাও হৈছে, যমুনাটো আৰু হৈছে, কিন্তু নৰ্মদাটো এইটো পশ্চিম ফালে আছে, চাউথৰ ফালে আছে, পশ্চিম নহয় চাউথৰ ফালে আছে। তো নৰ্মদাটো হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই, এইটো অমৰকণ্টকৰ পৰা হৈছে, অমৰকণ্টকৰ পৰা উৎপত্তি হৈছে কাৰ? নৰ্মদাৰ। তো হিমালয়ৰ পৰা হোৱা নাই। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমা অসমৰ স্পৰ্শ কৰে, সেইটো এটা ট্ৰিক্স আছে, সেইটো হৈছে আপোনালোকে 7 চিষ্টাৰ মনত ৰাখিব। 7 চিষ্টাৰ কেইখন ৰাজ্য আছে? 7খন ৰাজ্য আছে। এতিয়া বহুতে ক'ব যে ছাৰ অসমকতো বাদ দিব লাগিব, কাৰণ ভাৰতবৰ্ষৰ কেইখন ৰাজ্য অসমৰ সৈতে সীমা স্পৰ্শ কৰে, তো অসমটো বাদ দিব লাগিব। তো অসমক বাদ দিলে বাকী কেইখন থাকিলে? বাকী থাকিলে আমাৰ 6খন, কাৰণ 7 চিষ্টাৰৰ পৰা আমি অসম বাদ দিলোঁ, বাকী থাকিলে 6খন প্লাছ ৱেষ্ট বেংগল, কাৰণ ৱেষ্ট বেংগলেও অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে। তো টোটেল হৈ গ'ল আমাৰ 7খন। তো 7খন ৰাজ্যই, ভাৰতবৰ্ষৰ ৰাজ্যই অসমৰ সৈতে নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। নৰ্থ ইষ্টৰ মানে 7 চিষ্টাৰৰ 6খন প্লাছ ৱেষ্ট বেংগল। ছিকিমে কিন্তু অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে, সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? এই প্ৰশ্নটো আকৌ আহিছে, এই প্ৰশ্নটো অকণ বেলেগকৈ ঘূৰাই পেলাই দিছে, 22ত মানে আহিছিলে আৰু। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ভূটান। ইয়াত এটা অপশ্যন দিছে, ভূটানটো হ'ব। মই কৈ আহিছোঁ প্ৰথম প্ৰশ্নটোত বি স্কুৱেৰ, বি মানে দুটা বি, এটা মানে বাংলাদেশ, এটা মানে ভূটান। ইয়াত অকল ভূটানটো অপশ্যনত আছে, তো অপশ্যন ডিটো কাৰেক্ট হৈ যাব। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনখন দেশৰ সৈতে অসম আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ? এই প্ৰশ্নটো আকৌ আহিছিলে 2024 চনৰ, এইটো 4th গ্ৰেডত। এই প্ৰশ্ন চাব আপোনালোকে, এই দুটা প্ৰশ্ন ছেম একে হয়, এইটো ADR থাৰ্ড গ্ৰেডত আহিছিলে আৰু 4th গ্ৰেডতো আহিছিলে। তো ৰিপিটেড প্ৰশ্ন হয়, যিহেতু ৰিপিটেড প্ৰশ্ন হয় সেইকাৰণে মই দি দিছোঁ, নহ'লে বুজি নাপাব যে কোনবিলাক বেছি ইম্পৰ্টেণ্ট হয়, বেছিকৈ চাব লাগিব, সেইকাৰণে মই দি দিছোঁ। তো ইয়াৰো এনচাৰ অবভিয়াছলি ভূটানটোৱে কাৰেক্ট হ'ব, ভূটান। নেক্সট প্ৰশ্নটো চাওঁ আমি, কোনটো পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে? তো মেপৰ এটা প্ৰশ্ন, ভালকৈ আমি চাবই লাগিব মেপটো। তো এই 4টা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি আৰাৱলী। আৰাৱলী যিটো পৰ্বতমালা আছে সেইটো দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে। নেক্সট প্ৰশ্ন,
নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? দক্ষিণ শালমাৰা মানকাছাৰটো নহয়, চিৰাংটো নহয়, মৰিগাঁও নহয়, তো অবভিয়াছলি অপশ্যন এটো হ'ব হাইলাকান্দি। হাইলাকান্দি বৰাক উপত্যকাত অৱস্থিত। নেক্সট প্ৰশ্ন, হিমবাহৰ প্ৰধান উপাদান কি? হিমবাহ মানে হৈছে গ্লেচিয়াৰ। গ্লেচিয়াৰৰ প্ৰধান উৎস কি হৈছে? এইটো হ'ব অপশ্যন চি বৰফ। হিমবাহৰ প্ৰধান উৎস হৈছে বৰফ বা গ্লেচিয়াৰৰ প্ৰধান উৎস কি? বৰফ। নেক্সট প্ৰশ্ন, ভাৰতবৰ্ষই কেইখন দেশৰ স্থলসীমা স্পৰ্শ কৰে? ভাৰতবৰ্ষই কেইখন দেশৰ সুধিছে, কেইখন দেশৰ স্থলসীমা স্পৰ্শ কৰে সেইটো সুধিছে। তো এই চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি 7খন। 7খন দেশৰ সীমা স্পৰ্শ কৰে, এইটো মনত ৰাখি থ'ব। তো দেশৰ নামখিনি মই কৈ দিব পাৰোঁ, এইটো এটা শ্বৰ্ট ট্ৰিক্স আছে, মই লিখি দিওঁ, অকণ টাইম ল'ব, হ'লেও আপোনালোকৰ বহুতখিনি হেল্প হ'ব। এইটো মনত ৰাখিব, বচপন মে বি এ, এনেকৈ লিখিব বচপন মে বি এ, এই ট্ৰিক্সটো মনত ৰাখিব। বি ফৰ হৈছে বাংলাদেশ, চি ফৰ চাইনা, চি এছ ফৰ চাইনা, পি এ ফৰ পাকিস্তান, এন ফৰ নেপাল, এম ৱাই ফৰ ম্যানমাৰ, বি ফৰ ভূটান আৰু এ ফৰ আফগানিস্তান। তো এই বস্তুটো মনত ৰাখিব, বচপন মে বি এ। এইকেইটা কাণ্ট্ৰিৰ লগত অসমে নিজৰ বৰ্ডাৰ ভাৰতবৰ্ষই নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে। এইকেইখন ৰাজ্য, এই 7খন ৰাজ্য, 7খন দেশ, মই ৰাজ্য বুলি কৈ দিছোঁ, 7খন দেশৰ লগত শ্বেয়াৰ কৰে। তো কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব 7খন। নেক্সট প্ৰশ্ন, মেকমোহন সীমাৰেখাই কোন দুখন দেশৰ পৃথক কৰে? মেকমোহন সীমাৰেখাই কোন দুখন দেশক পৃথক কৰে সুধিছে। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি ভাৰত আৰু চাইনা। ভাৰত আৰু চীনৰ যিটো সীমা আছে এইটো মেকমোহন লাইনে নিৰ্ধাৰণ কৰে বা পৃথক কৰে। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনটো সমুদ্ৰপথে এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে? এছিয়াক ইউৰোপৰ সৈতে সংযোগ কৰে কোনটো সমুদ্ৰপথে? তো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ সুৱেজ খানাল বা সুৱেজ খাল। সুৱেজ খালে এছিয়া আৰু ইউৰোপক কানেক্ট কৰে। নেক্সট প্ৰশ্ন, নিম্নলিখিতসমূহৰ পৰা আটাইতকৈ দক্ষিণত অৱস্থিত নদীখন চিনাক্ত কৰক। কোনটো নদী আটাইতকৈ দক্ষিণত আছে সেইটো সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি কাবেৰী। কাবেৰী নদী আটাইতকৈ দক্ষিণত আছে আৰু বাকীখিনি কাবেৰীৰ উত্তৰেই আছে। তো আটাইতকৈ দক্ষিণে ফালে থকা নদীটো হৈছে কাবেৰী নদী, যিটো ইণ্ডিয়াৰ চাউথ ছাইডে আছে। নেক্সট প্ৰশ্ন, ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে, এই প্ৰশ্নটো ৰিপিটেড হয়, এইটো ADRE 2024তো আহিছিলে, 22তো দিছে। তো ৰাছিয়া আৰু আলাস্কাৰ মাজত প্ৰধান জলভাগটো কি হয়? বেৰিং প্ৰণালী। আমি পায়ে আহিছোঁ। আলাস্কা ক'ত আছে? আমেৰিকাত আছে, USA। আলাস্কা ক'ত আছে? USA। আলাস্কা USAত আছে আৰু ৰাছিয়া আৰু USA কোনে ছেপাৰেট কৰে? বেৰিংছ প্ৰণালীয়ে, বেৰিং ষ্টেটে ছেপাৰেট কৰে। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনখন দেশে দক্ষিণ আমেৰিকাৰ অন্তৰ্গত? নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সেইটো সুধিছে। তো এই চাৰিটা অপশ্যনৰ পৰা ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি বলিভিয়া। বলিভিয়া যিখন দেশ আছে সেইটো দক্ষিণ আমেৰিকাৰ অন্তৰ্গত। বাকী ছমালিয়া আফ্ৰিকাৰ হয়, টাৰ্চমেনিয়া বেলেগৰ হয়, কম্বোডিয়া, টাৰ্চমেনিয়া এছিয়াৰ মহাদেশত আছে, কম্বোডিয়া বেলেগ দেশত আছে, বলিভিয়াটো দক্ষিণ আমেৰিকাৰ অন্তৰ্গত। নেক্সট প্ৰশ্ন, ডুৰাণ্ট লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দেশ দুখন হৈছে বা সেই দেশ দুখন কি কি এইটো সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান। পাকিস্তান আৰু আফগানিস্তানৰ যিটো লাইন আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, সেইটোক আমি ডুৰাণ্ট লাইন নামেৰে জানো। নেক্সট প্ৰশ্ন, চুনামি সংঘটিত হোৱা অঞ্চল হৈছে, চুনামি ক'ত সংঘটিত হয়? এইটো ADRE 22তো আহিছিলে। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মহাসাগৰ। চুনামি অভিয়াছলি মহাসাগৰতে ফৰ্ম হ'ব বা সংঘটিত হ'ব, মৰুভূমিতো হ'ব নোৱাৰে, পৰ্বতত হ'ব নোৱাৰে, অৰণ্যতো হ'ব নোৱাৰে। তো এই প্ৰশ্নটো দিছিলে, একদম সহজ প্ৰশ্ন আছিলে। নেক্সট প্ৰশ্ন, আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচায়, আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায়? এইটো 2019 চনৰ SI পৰীক্ষাত আহিছিল। তো এইটো হ'ব অপশ্যন ডি 180 ডিগ্ৰী লংগিটিউড। 180 ডিগ্ৰী যিটো লংগিটিউড আছে সেইটোৱে ইণ্টাৰনেশ্যনেল ডেড লাইন অৰ্থাৎ আন্তৰ্জাতিক তাৰিখ ৰেখা সূচায়। নেক্সট প্ৰশ্ন, ৰিং অফ ফায়াৰৰ অৰ্থ কি? এইটো SI 2019 চনত আহিছিলে। তো ৰিং অফ ফায়াৰৰ অৰ্থ কি এইটো সুধিছে। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চাৰ্কাম পেচিফিক বেল্ট। চাৰ্কাম পেচিফিক বেল্ট মানে ৰিং অফ ফায়াৰ। ৰিং অফ ফায়াৰক অৰ্থটো হৈছে চাৰ্কাম পেচিফিক বেল্ট। তো বন্ধু বান্ধৱীসকল, টোটেল 32টা প্ৰশ্ন আছিলে। আপুনি কেইটা শুদ্ধ উত্তৰ দিলে জনাব। আৰু তাৰ আগতে মই আৰু এটা বস্তু জনাই দিওঁ, যদি আপোনালোকৰ PDF লাগে য'ত ফুল চিলেবাছ কভাৰ কৰা হৈছে,
ফুল চিলেবাছ কভাৰ কৰা আছে আপোনালোকে ADRE 3.0 দিব আসাম পুলিচ ABUB দিব SI দিব ফৰেষ্ট দিব DME দিব য'ত টোটেল 3000 পাছ MCQ আছে উত্তৰৰ সৈতে য'ত আসাম হিষ্ট্ৰী ইণ্ডিয়ান পলিটি আসাম পলিটি জিঅ'গ্ৰাফি আপোনালোকে চালে আজিৰ ভিডিঅ'টোত জিঅ'গ্ৰাফি কিমান ইম্পৰ্টেণ্ট হয় তো এই PDF-টোত জিঅ'গ্ৰাফি পুৰা ডেপথত মেপ সহকাৰে ভালকৈ বুজাই দিয়া আছে লগতে আছে ইকনমিক্স স্পৰ্টছ লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ ফিল্ম এণ্ড এৱাৰ্ড আৰু ছায়েন্স লগতে আছে মেথছ টপিক ৱাইজ MCQ আছে লগতে ইংলিছ গ্ৰামাৰ ৰিজনিং টপিক ৱাইজ আৰু এক্সট্ৰা মক টেষ্ট আছে যদি আপোনালোকৰ PDF-টো লাগে PDF-টোৰ প্ৰাইচ হৈছে 99 रुपी স্ক্ৰীনত দিয়া নাম্বাৰত 9707735475 এই নাম্বাৰটোত 99 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে পে' কৰা স্ক্ৰীনশ্বটটো পঠিয়াই দিয়ক আপোনালোকক ইমিডিয়েটলি PDF-টো পঠিয়াই দিয়া হ'ব যিহেতু পৰীক্ষা বহুত কাষ চাপিছে তো আপোনালোকে PDF-টো লৈ লওক যিসকলে PDF-টো লৈছে তেওঁলোকে জানে PDF-টো কিমান ইম্পৰ্টেণ্ট হয় তো বেছিকৈ পলম নকৰি ভিডিঅ'টো লৈ লওক PDF-টো লৈ লওক আৰু পঢ়া ষ্টাৰ্ট কৰি দিয়ক গতিকে বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম নেক্সট আৰু এটা ভিডিঅ'ত ধন্যবাদ